অকণিৰ কবিতাঘৰ অসমে যি উদ্যোগ লৈছে আৰু আমাৰ কণমানি শিশুসকলৰ আজি যি সত্ৰীয়া সংস্কৃতি তথা টেৰাকোটাৰ বিষয়ে যি তেওঁলোকে শিকাবলৈ আগবাঢ়িছে, মই তাৰ শলাগ লৈছোঁ আৰু আয়োজকসকলক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমাজখনৰ হৈ। আৰু এষাৰ কথা আমি সকলোৱে জানো যে আমাৰ শিপাডাল যদি কটকটীয়া হয় তেতিয়াহ'লে আমি জীৱনত আগবাঢ়ি যাবলৈ আমি সুযোগ পাম, আৰু যদি শিপাডাল যদি আমাৰ কটকটীয়া নহয় তেতিয়াহ'লে এজাক সৰু ধুমুহাই আমাৰ গছজোপা পেলাই দিব পাৰে। আজি এই শিপাডাল ধৰি ৰখাৰ ক্ষেত্ৰত আজি উদ্যোক্তাসকলে যি তেওঁলোকে আগভাগ লৈছে তাৰ মই ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটিৰ উত্তৰতৰ কামনা কৰিছোঁ। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ আৰু সমজিলা প্ৰশাসনৰ লগতে অকণিৰ কবিতাঘৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত গোটেই সমগ্ৰ অসমতে যেনেকৈ সমষ্টিভিত্তিত কৰ্মশালা অনুষ্ঠিত কৰিছে অসম চৰকাৰৰ নেতৃত্বত, তাৰে এটা ৰহাত অকণিৰ কবিতাঘৰ কেন্দ্ৰীয় সমিতিয়ে অনুষ্ঠিত কৰিছে ৰহা মজলীয়া বিদ্যালয়ত। ইয়াতে আমি 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত হ'ব। 15 দিনীয়া কৰ্মশালাত প্ৰথম 7 দিন টেৰাকোটা বিষয়ৰ আমি প্ৰশিক্ষণ হ'ব আৰু পিছৰ 7 দিন হ'ব সত্ৰীয়া নৃত্য আৰু মাটি আখৰাৰ ওপৰত। ইতিমধ্যে আমি প্ৰশিক্ষকসকলক আমন্ত্ৰণ জনাইছোঁ, তেখেতলোক আহিছে, তেখেতলোক আজি চিনাকি পৰ্ব হৈ গৈছে। টেৰাকোটাৰ আৰু সত্ৰীয়া নৃত্যৰ যি কৰ্মশালা ইয়াক নিশ্চয়কৈ ফল লাভ কৰিব শিক্ষাৰ্থীসকলে। আৰু আজিৰ এই অনুষ্ঠানটো উদ্বোধন কৰিবৰ কাৰণে নগাঁও জিলাৰ আয়ুক্ত মহোদয় দেৱাশীষ শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ল। তেখেতে উদ্বোধন কৰাৰ পাছতে ইতিমধ্যে কাৰ্যসূচী আমাৰ চলি আছে আৰু আমি সহযোগিতা বিশেষভাৱে পোৱাৰ আশা কৰিছোঁ, কাৰণ ইতিমধ্যে আমি 50জন ছাত্ৰ ছাত্ৰী হ'লেও হয়, কিন্তু আমাৰ ইতিমধ্যে 80জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত সম্পৰ্ক কৰিছে, তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছে। গতিকে আমি সহযোগিতা কামনা কৰিছোঁ।